ৱাৰ ফুটিঙত কামখিনি চলি আছে। আমি 25ৰ ভিতৰতে 2025ৰ ভিতৰতে এখন আমি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষিপ্ৰগতিত ইয়াৰ কাম আগবঢ়াই নিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে। মই মাজে মাজে আহি ইয়াত চাই আছোঁ। এখন সুন্দৰ অৰ্কিড পাৰ্ক হ'ব। আপোনালোকে দেখিছেই যে টুৰিষ্টৰ সংখ্যা বহুত বাঢ়িছে এইবাৰ। গতিকে টুৰিষ্টসকলৰ এই অৰ্কিড পাৰ্কখনো এখন আকৰ্ষণীয় মানে পাৰ্ক হ'ব আৰু যিমান সোনকালে হয় আমি এবাৰ উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তাৰ কাৰণে সংশ্লিষ্ট সকলোকে ক্ষিপ্ৰগতিত কাম কৰিবলৈ আমি কৈছোঁ আৰু তেওঁলোকে কৈছে যে জুলাই মাহৰ ভিতৰতে শেষ হ'ব। যেতিয়া বাৰিষা আহিছে, যেতিয়া আজি চাই পেলাই মই অনুভৱ কৰোঁ যে জুলাই থৈ দিব এইটো সম্ভৱ নহ'ব পাৰে, কিন্তু তাৰ পিছতে আমি নতুন পৰ্যটন বঢ়া আশা কৰিব পাৰি। নিশ্চয় পাৰি। সুবিধা থাকিব পৰ্যটকৰ কাৰণে আপোনালোকে ড্ৰয়িংটো মই দেখুৱাব লাগিব গোটেই কথাখিনি, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। যথেষ্ট ভাল হ'ব। মুঠতে পৰ্যটকে ইয়াত বহুতখিনি নতুন নতুন অৰ্কিড, কাৰণ আমাৰ ইয়াতেই আপুনি জানে যে আমাৰ নামবৰ কাজিৰঙাতে বহুত সুকীয়া অৰ্কিড আছে আৰু বাহিৰৰ পৰা বহুত অৰ্কিড আমি ইয়ালৈ অনাৰ কাৰণে ব্যৱস্থা লৈছোঁ, ইতিমধ্যে কৰিছোঁ। অসমৰ প্ৰথমখন চৰকাৰী এখন অৰ্কিড পাৰ্ক হ'ব, এখন বিশ্বমানৰ অৰ্কিড পাৰ্ক হ'ব এই অৰ্কিড পাৰ্কখন। ৱাৰ ফুটিঙত কামখিনি চলি আছে। আমি 25ৰ ভিতৰতে 2025ৰ ভিতৰতে এখন আমি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষিপ্ৰগতিত ইয়াৰ কাম আগবঢ়াই নিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে। মই মাজে মাজে আহি ইয়াত চাই আছোঁ। এখন সুন্দৰ অৰ্কিড পাৰ্ক হ'ব। আপোনালোকে দেখিছেই যে টুৰিষ্টৰ সংখ্যা বহুত বাঢ়িছে এইবাৰ। গতিকে টুৰিষ্টসকলৰ এই অৰ্কিড পাৰ্কখনো এখন আকৰ্ষণীয় মানে পাৰ্ক হ'ব আৰু যিমান সোনকালে হয় আমি এবাৰ উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তাৰ কাৰণে সংশ্লিষ্ট সকলোকে ক্ষিপ্ৰগতিত কাম কৰিবলৈ আমি কৈছোঁ আৰু তেওঁলোকে কৈছে যে জুলাই মাহৰ ভিতৰতে শেষ হ'ব। যেতিয়া বাৰিষা আহিছে, যেতিয়া আজি চাই পেলাই মই অনুভৱ কৰোঁ যে জুলাই থৈ দিব এইটো সম্ভৱ নহ'ব পাৰে, কিন্তু তাৰ পিছতে আমি নতুন পৰ্যটন বঢ়া আশা কৰিব পাৰি। নিশ্চয় পাৰি। সুবিধা থাকিব পৰ্যটকৰ কাৰণে আপোনালোকে ড্ৰয়িংটো মই দেখুৱাব লাগিব গোটেই কথাখিনি, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। যথেষ্ট ভাল হ'ব। মুঠতে পৰ্যটকে ইয়াত বহুতখিনি নতুন নতুন অৰ্কিড, কাৰণ আমাৰ ইয়াতেই আপুনি জানে যে আমাৰ নামবৰ কাজিৰঙাতে বহুত সুকীয়া অৰ্কিড আছে আৰু বাহিৰৰ পৰা বহুত অৰ্কিড আমি ইয়ালৈ অনাৰ কাৰণে ব্যৱস্থা লৈছোঁ, ইতিমধ্যে কৰিছোঁ। অসমৰ প্ৰথমখন চৰকাৰী এখন অৰ্কিড পাৰ্ক হ'ব, এখন বিশ্বমানৰ অৰ্কিড পাৰ্ক হ'ব এই অৰ্কিড পাৰ্কখন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।